ফাইনালি ফ্ৰেণ্ডসকল মোৰ হাতত আপোনালোকে দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যিখন ৭৫,০০০ চেক সেইখন চেক কিন্তু মই ইতিমধ্যে যোৱাকালি লাভ কৰিছোঁ। গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, কিয় গৈ আছোঁ এইটো মই জনাই দি আছোঁ। এতিয়া কিন্তু এই ৭৫,০০০ টকাটো মই অলৰেডি পাইছোঁ বুলি ক'ব পাৰোঁ, কিয়নো মই জাষ্ট এই বেংকটো একাউণ্টত গৈ অৰ্থাৎ মই যিকোনো বেংকত গৈ চেকটো জমা দিলেই মোৰ কিন্তু একাউণ্টত ৭৫,০০০ টকাটো আহি যাব। ইয়াৰ মূল কথাটো হ'ল যে আপোনালোকৰ মাজৰ পৰা বহুতেই কুৱেশ্যন কৰি আছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে কেতিয়াৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ লগতে এই আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা আপোনালোকে কি নথিপত্ৰ যোগাই ৰাখিব লাগিব বা আপোনালোকে ৰেডি কৰিব লাগিব। ইয়াৰ লগতে কোনসকল মানুহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব, এনেকুৱা ধৰণৰ কিছুমান কমন কুৱেশ্যন আপোনালোকৰ মাজৰ পৰা আহি আছে, যাৰ বাবে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাম যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে, লগতে আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। ইয়াৰ লগতে আপোনালোকৰ বাবে আৰু এটা সুখবৰ লৈ আহিছোঁ, সেয়া হ'ল যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বাবে আবেদন কৰিছিল কিন্তু আপোনালোকৰ চিলেকশ্যন নহ'ল বা আপোনালোকে আবেদন কৰা নাছিল, তেনেক্ষেত্ৰত আপোনালোকৰ বাবে আৰু এটা সোণালী সুযোগ যে বৰ্তমান সময়ত আপুনি ঘৰত বহি কিন্তু প্ৰতিদিনে 500ৰ পৰা 1000-2000 টকা এটা ইনকাম কৰিব পাৰিব। আৰু কেনেকৈ ইনকাম কৰিব পাৰি সেই বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' বনাই ৰাখিছোঁ, আৰু সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। আপোনালোকে তাৰ পৰা কিন্তু ভিডিঅ' চাই ইনকাম কৰা আৰম্ভ কৰিব পাৰে। তো মই আপোনালোকক মোৰ ইনকাম প্ৰুফটো দেখুৱাই আছোঁ। প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাইছোঁ, মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক উইথড্ৰল অপশ্যনত ইয়াতে চাওক কিমান টকা উইথড্ৰ কৰিছোঁ, 43,169 টকা মই উইথড্ৰ কৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াতে মই মোৰ ইমেইলত আহি গৈছোঁ, ইমেইলত আহি আপোনালোকক দেখুৱাইছোঁ। ইমেইলটো মই অ'পেন কৰি ইয়াতে চাওক মই অ'পেন কৰিলোঁ। ইয়াতে চাওক যোৱাকালি কিন্তু মোৰ 43,169 টকা একাউণ্টত ক্ৰেডিট হৈছিল, আপোনালোকে নিশ্চয় দেখিবলৈ পালে। তো এইটো এটা ছ'চিয়েল মিডিয়া এপ যেনেকৈ ফেচবুক, ইউটিউব, ঠিক এনেকুৱা ধৰণৰ এপ, আৰু ইয়াতে কিন্তু আপোনালোকে ইজিলি 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। আৰু মাত্ৰ এক মাহতে কিন্তু মই 43,169 টকা ইনকাম কৰিছিলোঁ। নিশ্চয় দেখা পালে মোৰ ইনকাম প্ৰুফ। গতিকে আপুনিও যদি ইনকাম কৰিব বিচাৰে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, তাৰ পৰা ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি কেনেকৈ ইনকাম কৰিব পাৰিব সেই বিষয়ে জানিব পাৰিব। তাৰপিছত আপোনালোকে নিজেও ইনকাম কৰা আৰম্ভ কৰিব পাৰিব। এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। তো ফ্ৰেণ্ডসকল, প্ৰথমতে মই আপোনালোকক জনাই দি আছোঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে কেতিয়াৰ পৰা আবেদন হ'ব পাৰে, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেয়াও দেখুৱাই। তো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এটা আনুমানিক ডেট দিছে যে মাৰ্চৰ পৰা আকৌ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো এতিয়া চাওক আৰু কেইদিনমান সময় আছে, মানে সপ্তাহ 10 দিনমান সময় আছে, 10-12 দিনমান সময় আছে। তাৰপিছত মাৰ্চ মাহ আহিব, আৰু মাৰ্চত হয়তো ডেটটো ঘোষণা কৰিব যে মাৰ্চৰ কিমান তাৰিখৰ পৰা ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। কিন্তু ডেটটো হয়তো চেঞ্জ হ'ব পাৰে, যিহেতু আগন্তুক সময়ত ভোট হ'বলৈ গৈছে, ভোটৰ কাৰণে হয়তো আগা পিছা হ'ব পাৰে, ডাঙৰ কথা নহয়। বাট এতিয়া কথা হ'ল আপোনালোকে ডেটটো জানিব পাৰিলে। এতিয়া আপোনালোকে যদি ভাবে যে আপুনিও এপ্লাই কৰিব, তেনেক্ষেত্ৰত কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব, আৰু তাৰ লগতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব আগতীয়াকৈ জানিবলৈ বা আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো আপোনালোকে সকলোৱে মাষ্ট বি ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো আগতীয়াকৈ মই আপোনালোকক আপডেটসমূহ দি ৰাখিম যে কেনেকৈ আবেদন কৰিব পাৰি। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। এতিয়া চাওক, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তেনেক্ষেত্ৰত আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে বা প্ৰয়োজন হ'ব। তো প্ৰথমতে চাওক, ইয়াতে দেখা হৈছে টাইপ অফ ইনক্ল'জাৰ ডকুমেণ্টছ। প্ৰথমতে আছে টাইপ অফ ইনক্ল'জাৰ ডকুমেণ্টছ, তাৰপিছত আছে ফাইল যিটো আপলোড কৰিছিল সেই বিষয়ে মই দেখুৱাই আছোঁ আপোনালোকক। তো প্ৰথমতে আপোনালোকৰ প্ৰয়োজন হ'ব এটা আইডেণ্টিটি প্ৰুফ। এতিয়া আইডেণ্টিটি প্ৰুফত কিন্তু আপোনালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, পেন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, বা ভোটাৰ আইডি কি কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ আইডেণ্টিটি প্ৰুফ এটা আপোনালোকে দিব লাগিব। তাৰপিছত আছে এড্ৰেছ প্ৰুফ অফ দ্য এপ্লিকেণ্ট, অৰ্থাৎ আপুনি যাৰ বাবে আবেদন কৰিব বা আপুনি নিজে আবেদন কৰিলে আপোনাৰ এড্ৰেছ প্ৰুফটো প্ৰয়োজন হ'ব। এতিয়া এড্ৰেছ প্ৰুফত কিন্তু আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ আইডি ব্যৱহাৰ কৰিব পাৰিব। অ'কে, তাৰপিছত আছে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট। আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো সেইটো হ'ল এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকে কিন্তু মিনিমাম মেট্ৰিক পাছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব পাৰিব। তো আপোনালোকৰ মিনিমাম মেট্ৰিক পাছৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু যোৱা বছৰ যিটো আৰু এটা নিয়ম আছিল এজৰ ক্ষেত্ৰত, সেইটো হ'ল যে আপোনালোকৰ মিনিমাম এজ হ'ল 28 আছিল, আৰু মেক্সিমাম 44 হয়তো আছিল, মিনিমাম এজ আছিল 20 বছৰ, অৰ্থাৎ 28 বছৰৰ কম বয়সৰ ল'ৰা ছোৱালীকে কৰিব পৰা নাছিল। তাৰপিছত আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এতিয়া
এই যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বহুত হয়তো জানে বহুত হয়তো নাজানে এই এটা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বুলি কোৱা হয় আৰু এইটো কিন্তু অনলাইনতো বনাব পাৰি কোনো ধৰণৰ টকা পইচা নালাগে যদি আপোনালোকে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে অলৰেডি মোৰ চেনেলত এমপ্লয়মেন্ট এক্সচেঞ্জ চাৰ্টিফিকেট কেনেকৈ বনাব পাৰি বনাই ৰাখিছোঁ আপোনালোকে প্ৰয়োজন সাপেক্ষে এইটো চাব পাৰিব আৰু যেতিয়া নেকি আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই সময়তো মই আপোনালোকক এইটো প্ৰভাইড কৰি দিম যে কেনেকৈ এমপ্লয়মেন্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব পাৰি তাৰপিছত আছে আপোনালোকে দেখিছে বেংক পাছবুক বা কেনচেল চেক অৰ্থাৎ আপোনালোকৰ বেংকৰ পাছবুক অৰ্থাৎ একাউণ্ট থাকিব লাগিব যিকোনো বেংকত সেইটো আপোনালোকৰ প্ৰয়োজন হ'ব ওকে দেন আপোনালোকৰ পান কাৰ্ডটো মেণ্ডেটৰী আপোনালোকৰ পেন কাৰ্ডটো থাকিব লাগিব ই যিকেইটা ডকুমেণ্টছৰ কথা ক'লো এই গোটেইকেইটা ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াৰ উপৰিও আপোনালোকৰ কিছুমান ডকুমেণ্টছ প্ৰয়োজন হ'ব পাৰে যেনেকৈ আপুনি ধৰি লওক মাছৰ পুখুৰীৰ মাছ পালন কৰে বা আপুনি পিগি কৰক বা আপোনালোকে গটেৰি তাৰপিছত আপোনাৰ পল্ট্ৰি যিসমূহ কৰে তাৰ কিছুমান চাৰ্টিফিকেট প্ৰয়োজন হয় যিসমূহ আপোনালোকৰ সময় কৰ্মে আপোনালোকে নিজে বুজি পাব বা আপোনালোকক মই বুজাই দিম এটাকৈ যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব যিসমূহত আপোনালোকে এইসমূহ প্ৰভাইড কৰিব লাগিব ক'ৰ পৰা পাব কেনেকৈ পাব সকলো বিষয়বস্তু মই আগন্তুক দিনসমূহত আপোনালোকক শ্বেয়াৰ কৰি থাকিম গতিকে এতিয়া আপোনালোকে চিন্তা কৰিবলৈ একো নাই জাষ্ট আপোনালোকে এই যে 6টা ডকুমেণ্টছৰ কথা ক'লো এই 6টা ডকুমেণ্টছ থাকিলে আপোনালোকে নিশ্চিতভাৱে ইয়াৰ বাবে আবেদন কৰিব পাৰিব তো আখৰ সময় নিশ্চয় জানিব পাৰিলে এতিয়া কথা হ'ল আপোনালোকে যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেই সময়ত ভিডিঅ'সমূহ লাভ কৰিবলৈ আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ওকে